এয়া এইটো আমাৰ গাহৰি গঁৰালৰ কাৰণে বনাইছো দেই। এইটো গাহৰি গঁৰাল ইয়াত এটা থাকিব। এইফালে এতিয়া আমাৰ ঘৰত কাম লাগি আছো। এইফালে এতিয়া গাঁত খানি হৈ গ'ল বহুত, গোটেইকেইটা গাঁত মই খান্দিছো 10টা গাঁত। আৰু এইফালে ঘৰৰ প্ৰথমটো খুঁটা দিয়া হ'ল ৱালৰ। এনেকুৱা মানে বেয়া পৰিস্থিতি। এইফালে মানুহ বুৰ গৈ আছে। এইফালে দিয়ন্তৰ ঘৰটো উপায় নাই মানে, এইফালেও পানী সিফালেও পানী সিফালেও পানী, গোটেই পানী কি ক'ম মানে ভাষা নাই। গোটেই এই ৰাস্তাটো মানে গোটেই অল টোটেল বানপানী। আপোনালোকে কি উন্নয়ন কৰিলে এইটোৱে মোৰ এটা প্ৰশ্ন আপোনালোকক লৈ পেলাই। এই সমস্যাটো অতি সোনকালে ঠিক কৰি দিব লাগে, বানপানীৰ সমস্যাটো। নমস্কাৰ বন্ধুসকল, বহুত দিনৰ পিছত ভিডিঅ' বনাইছোঁ। আজি মানে ঘৰতে কিছুমান কাম লাগি আছোঁ আৰু আমাৰ ঘৰত এটা গাহৰি গঁৰাল আৰু ঘৰৰ বাউণ্ডাৰী ৱালটো মাৰি আছোঁ। সেইটো কাৰণে ময়ো কাম লাগি আছিলোঁ। এতিয়া ভাবিলোঁ কি অকণমান আপোনালোকক আপডেট দিওঁ, সেইটো কাৰণে অলপমান ভিডিঅ' বনাওঁ। ঘৰৰ পৰিৱেশটোনো কেনেকুৱা হৈছে, ক'ত কেনেকৈ বাউণ্ডাৰী ৱাল মাৰি আছোঁ, কি কি প্ৰব্লেমৰ কাৰণে মাৰিছোঁ, সেইটো কাৰণে আপোনালোকক সকলোবিলাক ডিটেইলছ ক'ম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল, আৰু চেনেলটোত যোনে নতুনকৈহে ছাবস্ক্ৰাইব কৰিব গাইছ। এয়া এইটো আমাৰ গাহৰি গঁৰালৰ কাৰণে বনাইছোঁ দেই। বোপাই বনাই আছে ন বোপাই? কিমান দিন লাগিব এইখিনি শেষ হৈ যাব ন আজি? অঁ, মছলা মাৰিবৰ কাৰণে ইয়াত মাৰিবলগীয়া আছে, কাৰণ এইখিনি গোটেই বালি পৰি আছে। ইয়াত মছলা মাৰো কণ্ডিশ্যন ঠিক নহয়। আৰু এইটো আমাৰ গাহৰি গঁৰাল, গাহৰি পুহিব লাগিব। এইখিনি জলকীয়া আছে ঘৰৰ বাৰীতে, কচুও আছে। এইটো গাহৰি গঁৰাল ইয়াত এটা থাকিব, ধুনীয়াকৈ পকা কৰি দিছোঁ। আৰু ইয়াত এটা থাকিব মিলা প্ৰীতিকে ন বোপাই? ইয়াত এটা, গোটেইকেইটা গাহৰি গঁৰাল দেই। চাকৰিটোৰ কাৰণে লাগি থাকিলে নহ'ব নহয়, সেইটো কাৰণে অকণমান স্বাৱলম্বিতা হ'বৰ কাৰণে গাহৰি, কুকুৰা, হাঁহ, ছাগলী এভৰিথিং পুহিব লাগিব ঘৰতে, বাহিৰা এক্সট্ৰা ইনকমৰ কাৰণে। সেইটো কাৰণে গাহৰি 4টা লৈছোঁ। 4টা লৈ পেলাই এতিয়া পুহিম ধুনীয়াকৈ। এইটোৱে আৰু গাহৰি গঁৰাল। আৰু এইটো চাইড দেখিছে নহয়, এইডোখৰ পৰা একদম এনেকৈ কৰি ঘৰৰ এইটো ঘৰটো আমাৰ দেখিছে নহয়, এইটোহে ঘৰটো। এইখিনিলৈকে গোটেইখিনি এৰাই পেলাই বাউণ্ডাৰী ৱাল মাৰিব লাগিব। এইখিনি ফুল চুল আছে, এই টিংখিনিও খুলিব লাগিব। তাৰ পৰা একদম ৰাস্তা সিফাললৈকে, তাৰপিছত বাকী ইটো ছাইডৰ মাৰিম। আৰু ঘৰটো এনেকুৱাকৈ বনাই থোৱা আছে আৰু কমপ্লিট হোৱাগৈ নাই। এনেকুৱাকৈ কমপ্লিট হৈ গ'ল, কিন্তু কালাৰ কৰিব আছে, প্ৰটিন কাটিব আছে, আৰু ইয়াত গিল লগাই দিম। মানে এইটো এই ছাইডটো দেখিছে নহয়, এই ছাইডটো মানে একদম ফ্ৰীকৈ থ'ম বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ কি অকণমান ছেফটি লাগে, সেইটো কাৰণে আকৌ গ্ৰিল লগাই দিম ইয়াত। তাৰপিছত ইয়াত মাটি পেলাব লাগিব। এইখিনি ৱাল মৰাৰ পিছত বহুত বাকী কাম আছে। এয়া আমাৰ পিকনো এতিয়া কান্দি আছিলে দেই। এইটো মোৰ ভাগিন, কান্দি দিয়া আকৌ এতিয়া, কান্দি আছিলে নহয়, কান্দি দিয়া আকৌ। কেনেকৈ আমাৰ এইফালৰ ঘৰৰ ৱালখন মাৰিব লৈছোঁ। এয়া মৰা কাৰণটো এটাই হ'ল, এইটো আমাৰ ঘৰটো, আৰু এইফালে লেট্ৰিন বনাইছিলে, লেট্ৰিন বনাইছে, একো প্ৰব্লেম নাই। ইয়াত বোলে কিবা ভিতৰত কিবা কিবি দিব লাগে, বেৰ 4খনমান, সেইটো দিয়া নাই, অ'পেন। তাৰপিছত গোটেই টিঙেদি বেৰি থৈছিলে এইফালেদি। আৰু গোন্ধ মৰাৰ কাৰণ এটাই, সেইটো ফুটা কৰি থৈছিল, মানে বহুত ডাঙৰকৈ গেলা গোন্ধ আহি থাকে, মানুহক অশান্তি বহুত বেছি কৰিছিল। আৰু এতিয়া এইটো আমি কাম কৰিব অসুবিধা হোৱাৰ কাৰণে আমি বস্তাইদি ফুটাটো মাৰি লৈছোঁ। এনেকুৱা কৰি থাকে মানে, সেইটো কাৰণে মানে ৱাল মাৰিবলগীয়া হৈ গ'ল। এইফালে এতিয়া আমাৰ ঘৰত কাম লাগি আছোঁ। এইফালে মানে গম পাইছিলে, অথনি দেখাইছিলে লেট্ৰিনটোৰ পৰা গোন্ধ আহি থাকে, সেইটো কাৰণে মানে ৱাল মাৰিবলগীয়া হৈ গ'ল। এইফালে এতিয়া গাঁত খানি হৈ গ'ল, ময়ো কাম লাগি আছোঁ, পূৰা লেতেৰা হৈ আছে। সেইফালে এতিয়া গাঁত খানি হৈ গ'ল বহুত, গোটেইকেইটা গাঁত মই খান্দিছোঁ, 10টা গাঁত। এতিয়া ইয়াত খুঁটা পুতিব, খুঁটা পুতি পেলাই মানে ৱালখন মাৰি দিয়া হ'ব। আকৌ ইটো ছাইড আছে, ইটো ছাইডো মাৰিম। গোটেই পানী ওলাই গৈছে গাঁতকেইটা, এইটো এটা পানী ওলাল, গোটেইখিনি পানী ওলাই গৈছে। অলমষ্ট ৰেডি গেট, মানে ৱালৰ খুঁটা এইখিনি ৰেডি। 1 2 3 4 5 6টা, ইয়াতে 6টা আছে। এতিয়া আকৌ বহলাই খান্দিবলগীয়া হৈ গৈছে। এইটো লেট্ৰিনটো, এইটো আমাৰ ঘৰটো পূৰা গোন্ধ মাৰি থাকে ন, সেইটো কাৰণে ৱাল মাৰিবলগীয়া হৈ গৈছে। এইটো ফুটাই থৈ দিয়া আছে গোন্ধ ওলাবৰ কাৰণে, যাতে গোন্ধখিনি আমাৰ ঘৰৰ ফালে যায়, সেইটো কাৰণে ৱাল মাৰিবলগীয়া হৈ গৈছে। আৰু এইফালে আমাৰ প্ৰথমটো খুঁটা ৱালৰ পোতা হৈ গ'ল খুব ধুনীয়াকৈ। আমাৰ ইয়াত এটা নিয়ম থাকে যে নতুনকৈ ঘৰ এটা বা ৱাল এখন বা কিবা এটা পুতিলে মানে দক্ষিণা দিয়া। ইয়াতো দক্ষিণা দিছোঁ, অলপমান কিবা এটা দিছোঁ। আৰু মই অলপ কাম লাগি আছিলোঁ, তাৰপিছত মোৰ মানে গোটেই চকুটো য়েল্ল' পৰি গৈছে। ইয়াৰ একবাৰ মোৰ জণ্ডিছ হৈছিলে, বহুত দিন বেমাৰত পৰিলোঁ, ভিডিঅ' বনাব নাপালোঁ। মাছ মাংস এৰিব দিছিলে, তেলজাতীয় খাদ্য এৰিব দিছিলে, খাই আকৌ জণ্ডিছ লাগি গ'ল। এতিয়া মানে পূৰা চকু য়েল্ল' পৰি আছে।
এতিয়া আজিৰ পৰা আকৌ বাচিব লাগিব। ভিডিঅ' কিমান দিনলৈকে মানে বনাব নোৱাৰোঁ ঠিক নাই। আজি এইটোৱে লাষ্ট ভিডিঅ' হ'ব চাগে। এইফালে আমাৰ ঐ পিক কি কৈছা বাপ্পা এই বেয়াত এই হাৰামি হৈ গৈছে আমাৰ পিক কোনে। আমাৰ দিয়ন ভাই ঘৰটো এইটো বেচেৰা গোটেই পানীৰ মাজতে সোমাই আছে। এই পানীখিনিয়ে গৈ পেলাই আমাৰ ঘৰত ওলাই চাগে। এনেকুৱা মানে বেয়া পৰিস্থিতি। এইফালে মানুহ বুৰ গৈ আছে, এইফালে দিয়ন্তৰ ঘৰটো উপায় নাই মানে। এইফালেও পানী, সিফালেও পানী, সিফালেও পানী, গোটেই পানী পানী ভেটিছে যদিও ক'ত ভেটিব পাৰিব মানে সম্ভৱ নহয়। আৰু এইখিনি গোটেই পানী, গোটেই ৰাস্তাটো পানীয়ে এইফালেদি। দিয়ন ভাই এইফালে আমাৰ দিয়ন ভাই ঘৰ দেখিছেনে? গোটেই এইফালে পানী ৰাস্তাটো। ইফালেতো যাবই নোৱাৰি, গোটেই একদম মানে এডিঙি এডিঙি পানী হৈ যাব ইফালৰ চাইডটো। এইফালে মানুহ কেনেকে গৈছে দেখিছেনে? গোটেই বানপানীত কি ক'ম মানে ভাষা নাই। গোটেই এই ৰাস্তাটো মানে গোটেই অল টোটেল বানপানী। এনেকুৱা গৈছে কৈছো নহয়, মা কচম ইমান ডাঙৰ বানপানী দেই। অ' মাই গড। এইফালে দিহন্তৰ ঘৰত সোমাইছে এইখিনি পানী। এই সমস্যা কেতিয়া ঠিক হ'ব বাৰু? এইখন নদী নে আপোনালোকে ৰাস্তা ধৰিবই নোৱাৰি মানে। গোটেই মানে অৱস্থা নাই। এইফালৰ পৰা চাব গ'লে এইখিনি গোটেই অৱস্থা নাই। এই ৰাস্তাবিলাক দেখিছেনে? গোটেই অৱস্থা নাই মানে। এতিয়া চৰকাৰী কোনোবা বিষয়ববীয়া যদি ভিডিঅ'টো পাইছে, দেখিছে, তেন্তে আপোনালোকে গম পাইছে নৰালী ভজুগাঁও মেইন হাইৱে কাষতে আছে। NH 15 কাষতে নৰালী ভজুগাঁও বহুত ফেমাছ এখন গাঁও। আৰু এই গাঁওখনতে এনেকুৱা অৱস্থা। গতিকে আপোনালোকে কি উন্নয়ন কৰিলে, এইটোৱে মোৰ এটা প্ৰশ্ন আপোনালোকক লৈ পেলাই। এই সমস্যাটো যাতে অতি সোনকালে ঠিক কৰি দিয়ে, সেইটোৱে মানে ৰাইজৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। এই সমস্যাটো অতি সোনকালে ঠিক কৰি দিব লাগে, বানপানীৰ সমস্যাটো। সেইটোৱে বিচাৰোঁ, সেইটো কাৰণে আপোনালোকক দেখাব আহিলোঁ।